ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ সায়েন্সৰ যেটো স্যাম্পল কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰৰ 14 আৰু 16 যেটা চেপ্টাৰ আছে সেই চেপ্টাৰত যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটা আজি আমি আলোচনা কৰিম ইয়াৰ আগতে তোমাৰ চেপ্টাৰ 1 ৰ পৰা তোমাৰ 15 লৈ এটো তোমাৰ 14 টো বাকি আছিল এই গুটেই কেইটা চেপ্টাৰ আলোচনা কৰা হৈছে যদি ভিডিও চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা তোমালোকৰ এই যেটো সায়েন্সৰ স্যাম্পল কোৱেশ্চন পেপাৰ আছে এই কোৱেশ্চন পেপাৰখন তোমালোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় বহুত ইম্পৰ্টেন্ট হয় কাৰণ এইখিনি তোমালোকৰ কৰিলে তোমালোকৰ যিখিনি কনফিউজন থাকে যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পৰীক্ষাত তোমালোকৰ 100% ইয়াৰ পৰা ক্লিয়াৰ হৈ যাব তোমালোকে 100% ধাৰণা এটা ল'ব পাৰিবা যে আমি কেনেকুৱা ধৰণে প্ৰিপাৰেচন কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল বেছি দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে চোৱা এটো তোমাৰ কেস স্টাডি বেসড কোৱেশ্চনছ হয় কনসিস্টিং অফ মোর দেন ওয়ান চেপ্টার এটো তোমাৰ কেস বেসড স্টাডি কোৱেশ্চন হ'ব য'ত তোমাৰ এটাতকৈ বেছি চেপ্টাৰ ইনক্লুডেড হৈ আছে এতে চোৱা কেস দিছে কি বা ঘটনাটো কি দিছে আমাৰ দি সল্ট ষ্টৰী এতে নিমখৰ সাধু বা নিমখৰ ঘটনা আমাৰ দিয়া আছে ফ্ৰম The New Indian Express 9 March of 2021. এতে কি গৈছে সোয়া The salt pans in Marakkanam, a port town about 120 km from Chennai, are the third largest producer of salt in Tamil Nadu. এতে সোয়া যেটো তোমাৰ মাৰাক্কানাম যেটো ঠাই আছে সেই ঠাই হৈছে পৃথিৱীৰ তোমাৰ তৃতীয় নম্বৰ সৰ্ববৃহৎ তোমার কি নিমখ উৎপাদন কেন্দ্র বা ঠাই সেপারেশন অফ সল্ট ফ্রম ওয়াটার ইজ a laborious process and the salt obtained is used as raw materials for manufacture of various sodium compounds আৰু তোমাৰ এই সাগৰৰ পানীৰ পৰা বা তোমাৰ নিমখ সংশ্লেষণ কৰাটো হৈছে বহুতে পাৰিশ্ৰমিক কাম laborious বহুতে কষ্ট হয় বা পৰিশ্ৰম হয় আৰু ইয়াতে যিখিনি আমাৰ সল্ট আমি কি কৰিম সেপাৰেশন কৰিম সেইখিনি তোমাৰ কি কৰা হয় বিভিন্ন ধৰণৰ সোডিয়াম যৌগ উৎপন্ন কৰাত বা সোডিয়াম যৌগ ম্যানুফ্যাকচাৰ কৰাত ইউজ কৰা হয় ওয়ান সাচ কম্পাউন্ড ইজ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু তেনেকুৱা ধৰণৰ এটা সোডিয়াম যৌগ হৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটো ইউজড ইন বেকিং যেটো তোমাৰ কি কৰা হয় খোৱা সোডাত ইউজ কৰা হয় বা ৰান্ধিবলৈ ইউজ কৰা হয় এজ এ এন্টাসিড আৰু এটো কি অম্লনাশক হিচাপে ইউজ কৰা হয় এন্ড ইন সোডা এসিড ফৰ ফায়াৰ এক্সটিংগুইশাৰ্স আৰু যেটো তোমাৰ কি কৰা হয় অগ্নি নিৰ্বাপক যন্ত্ৰটো ব্যৱহাৰ কৰা হয় লগতে অম্লনাশক হিচাপে ইউজ কৰা হয় The table shows the mass of various compound obtained when 1 liter sea water is evaporated. এতে তলত এখন তালিকা দিয়া আছে আৰু সেই তালিকাখনে দেখুৱাইছে যে বিভিন্ন ধৰণৰ যৌগৰ 1 লিটাৰৰ পৰা বা 1 লিটাৰ ওয়াটাৰৰ পৰা কিমানখিনি ইভাপোৰেশনৰ ফলত সেইখিনি উৎপন্ন হয় এতিয়া চোৱা 153 নম্বৰ কোৱেশ্চনটো কৈছে কি চোৱা Which compound in the table react with acid to release carbon dioxide? এতে তলৰ কোনটো যৌগই তোমাৰ এসিডৰ লগত বিক্ৰিয়া কৰিব এটো তোমাৰ এসিড দিয়া আছে এসিডৰ লগত বিক্ৰিয়া কৰিব এটো আমি X বুলি ধৰিছো আৰু উৎপন্ন কৰিব তোমাৰ কি কাৰ্বন ডাই অক্সাইড গেছ এটো আমি আগৰ যিবোৰ চেপ্টাৰ আছে সেইবোৰ চেপ্টাৰত অলৰেডি আমি ডিসকাস কৰিছো যিবোৰ তোমাৰ কাৰ্বনেট যৌগ আছে কাৰ্বনেট যৌগবোৰে এসিডৰ লগত বিক্ৰিয়া কৰি সদায় তোমাৰ কি কৰে কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন করে গতিকে ইয়াৰে আমাৰ সি নম্বৰ অপশনটো তোমাৰ কি হ'ব শুদ্ধ হ'ব তো ইয়াতে যেতিয়া তোমাৰ ক্যালসিয়াম কাৰ্বনেটে যেতিয়া তোমাৰ হাইড্ৰোক্লোৰিক এসিডৰ লগত ৰিঅ্যাকশন কৰিব তেতিয়াহলে উৎপন্ন হ'ব কি তোমাৰ ক্যালসিয়াম ক্লোৰাইড প্লাস কাৰ্বন ডাই অক্সাইড প্লাস কি উৎপন্ন হ'ব ওয়াটার এটো হৈছে তোমাৰ ৰিঅ্যাকশন গতিকে ইয়াতে চোৱা এটো কাৰ্বন ডাই অক্সাইড গ্যাস উৎপন্ন হৈছে দ্যাট মিন্স আমাৰ সি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে ইয়াতে চোৱা কেইটামান কম্পাউন্ড দিয়া আছে ইয়াতে সোডিয়াম ক্লোৰাইড NaCl বুলি লিখা হয় আৰু তোমাৰ ইয়াতে কৈছে মাস অফ সলিড প্ৰেজেন্ট ইন এটো পাৰ গ্ৰাম এটো 28 পোৱা যায়
মেগনেছিয়াম ক্লোরাইড এইটো MgCl2 এইটো তোমাৰ পাৰ গ্ৰামত পোৱা যায় 8 গ্ৰাম। এইটো মেগনেছিয়াম সালফেট এইটো MgSO4 এইটো পোৱা যায় 6 গ্ৰাম। ক্যালসিয়াম সালফেট মানে CaSO4 এইটো পোৱা যায় তোমাৰ 2 গ্ৰাম। আৰু ক্যালসিয়াম কাৰ্বনেট পোৱা যায় এইটো CaCO3 পোৱা যায় 1 গ্ৰাম। এতে টোটাল আছে তোমাৰ 45 গ্ৰাম। এতে চোৱা 154 নম্বৰ কোৱেশ্যনত কি হৈছে, হাউ মেনি গ্ৰামছ অফ মেগনেছিয়াম সালফেট are present in 135 গ্ৰাম অফ solid left by evaporation of sea water। যেতিয়া তোমাৰ কি কৰা হয়, সাগৰৰ পানী বাষ্পীভূত হয় তেতিয়া তোমাৰ মেগনেছিয়াম সালফেটৰ পৰিমাণ ৰৈ যায় কিমান 135 গ্ৰাম। তেতিয়াহ'লে কিমান গ্ৰাম তোমাৰ কি কৰিব মেগনেছিয়াম সালফেট ইয়াতে ৰৈ যাব, এইটো হ'ব তোমাৰ কিমান 18 গ্ৰাম ৰৈ যাব। ইয়াৰ C নম্বৰ অপশ্যনটো কাৰেক্ট হয়। আৰু এই কুৱেশ্যনটোৰ যেটো তোমাৰ এক্সপ্লেনেশ্যন আছে এই এক্সপ্লেনেশ্যনটো অলৰেডি মই আলোচনা কৰিছোঁ তোমালোকৰ কাৰণে, যিবোৰ মই চেপ্টাৰ ৱাইজ MCQ আপলোড কৰিছোঁ তাতে এইটো দিয়া আছে, তোমালোকে ভিডিঅ'টো চাই ল'বা। আৰু তোমালোকৰ যদি PDF ফাইল লাগে মই QR কোড শ্বেয়াৰ কৰিছোঁ মোৰ চেনেলত, তোমালোকে তাতে গৈ স্ক্যান কৰি তোমালোকে গ্ৰুপত জইন হোৱা। তাতে তোমালোকে যিকোনো ধৰণৰ কোৱেশ্যন থাকিলে সুধিব পাৰিবা আৰু তোমালোকে ডিছকাশ্যনো কৰিব পাৰিবা। ইয়াৰ পিছত 155 নম্বৰ কুৱেশ্যনটো চোৱা কি হৈছে, হোৱাট ইজ দ্য চেচুৰেটেড সলিউশ্যন অফ সোডিয়াম ক্লোৰাইড কল্ড। যেটো সোডিয়াম ক্লোৰাইড আছে সেই সোডিয়াম ক্লোৰাইডৰ যেটো সংপৃক্ত দ্ৰৱ চেচুৰেটেড সলিউশ্যন বুলি কৈছে, মানে সংপৃক্ত দ্ৰৱ সেইটোক আমি কি বুলি কৈছিলোঁ, সেইটোক আমি ব্ৰাইন বুলি জানো। তো ইয়াৰে A নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 156 নম্বৰ কুৱেশ্যন চোৱা কি হৈছে, হোৱাট ইজ দ্য pH অফ দ্য এচিড হুইচ ইজ ইউজড ইন ফৰ্মেশ্যন অফ কমন সল্ট। আমাৰ যেটো সাধাৰণ নিমখ বা যেটো আমি খোৱা লৱণ বুলি কওঁ, খোৱা লৱণ প্ৰস্তুত কৰোঁতে মানে কোনটো pH বা কিমান pHৰ এচিডসমূহ ব্যৱহাৰ কৰা হয়। তো সেইটোৰ pH যাতে তোমাৰ কি হয় সদায় 1 পৰা 3 থাকে তেনেকুৱা ধৰণৰ এচিডসমূহ ব্যৱহাৰ কৰা হয়। এইটো চোৱা, এইটো তোমাৰ চেপ্টাৰ 3 লগত ৰিলেটেড কুৱেশ্যন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এইখিনি আছিল তোমাৰ 14 আৰু 16ৰ যিকেইটা কুৱেশ্যন আছিল সেই কুৱেশ্যন কেইটা। ইয়াৰ পিছত তোমাৰ যিখিনি এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন আছে সেই এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যনখিনি আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। তোমালোকৰ PDF ফাইল লাগিলে তোমালোকে এতিয়াই হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা, মই কমিউনিটি পোষ্ট কৰিছোঁ তাতে মই QR কোডটো দি থৈছোঁ। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম এইটো এছাৰশ্যন আৰু ৰিজনিং বেছড কুৱেশ্যন লৈ।